অখিম, টকা কেইটামান দেচোন। দিনটোত অন্তত এবাৰ হ'লেও দেউতাকে তাক অসীম বুলি মাতি থাকক। কেতিয়াবা সেইখিনিও হেৰুৱাই বুলি তাৰ বৰ ভয় হয়। কি ভাবি আছ? মাকৰ মাতত অসীমৰ চিন্তাত জতি পৰিল। আজি ইমান দেৰি কৰিলি যে? অলপ দেৰি হ'ল, অসীমে পোনপটীয়াকৈ উত্তৰ দিবলৈ টান পালে। অসীমে খুব আশা কৰি আছে মাকে কওক যে তাক বিচাৰি তাৰ স্কুলৰ নতুন মাষ্টৰজন আহিছিল। পিছে মাকে দেখোন একোৱে কোৱা নাই। তেনেহ'লে তাক বিচাৰি মাষ্টৰজন নাহিল নেকি বাৰু? তেনেকুৱা চিন্তা এটা অহাৰ লগে লগে কিয় জানো অসীমৰ মনটো দেখোন বেয়া লাগিবলৈহে ধৰিলে। তাৰমানে সি ভিতৰি ভিতৰি আশা কৰি আছিল যে নতুন মাষ্টৰজনে তাক বিচাৰি আহিব। কিহৰ বাবে সি সেইবোৰ আশা কৰিছে? আকৌ স্কুললৈ যাবৰ বাবে? কি কৰিব সি স্কুললৈ গৈ? ঘূৰি ঘূৰি গৈ ৩ মাহ আগৰ চিন্তাবোৰেই তাক মূৰত আকৌ জুমুৰি মাৰি ধৰিলে। নাই, সেইবোৰ কথা ভাবি লাভ নাই। জোৰকৈ সি চিন্তাবোৰ মূৰৰ পৰা উলিয়াই দিলে। মুখ ধুই সি ভাতৰ পাতৰ পৰা উঠিল। তই ভাত নাখালিয়েই যে? মাকে তাৰ ভাতৰ কাঁহীখনৰ ফালে চাই পিনি ক'লে। পেটত ভোক নাই মা। তহঁতৰ কি জানো হৈছে, মাক হৈও তহঁতৰ মনৰ ভিতৰৰ একো খবৰেই নাপাওঁ। মাকে হুমুনিয়াহ কাঢ়িলে। তাৰপিছত তেওঁ আকৌ ক'লে, আজি আজলিও একো নোখোৱাকৈয়ে শুই আছে। অসীমৰ বুকুখন মোচৰ খাই উঠিল। সি মাকক সুধিলে, কিয়? কি হৈছে তাইৰ? ক'লেহে জানিম। কামৰ পৰা আহি দেখিছোঁ খাটত পৰি কান্দি আছে। অসীমে দেখিলে মাকেও কাঁহীৰ ভাতকেইটা চুই আছে, মুখত দিয়া নাই। অলপ পিছত মাকো ভাতৰ পাতৰ পৰা উঠিল। অসীমৰ আজলিৰ বাবে বৰ দুখ লাগিল। বৰ কষ্ট পাইছে বেচেৰীয়ে। সি আজলিৰ খাটখনত গৈ বহিল। তাইৰ কান্ধত হাতখন থৈ সি তাইক মৰমেৰে মাতিলে, আজলি। নাই, আজলিৰ সাৰ সুৰ নাই। সি তাইৰ গাটো জোকাৰ মাৰি সুধিলে, আকৌ মাতিলে, আজলি। অসীমে দেখিলে আজলিৰ গাটো কঁপি উঠিছে। তাই উচুপি উচুপি কান্দিছে। হেই, তোৰ কান্দিবলৈ হ'ল কি? অসীমে দেখিলে আজলিয়ে বাগৰ সলাই তাৰ ফালে ঘূৰিছে। গভীৰভাৱে তাৰ চকুলৈ চাইছে আৰু হাত এখনত ধৰি তাক আকুলভাৱে সুধিছে, তই আকৌ স্কুললৈ যাবি?